So hello students, তো আজি আমি আগৰ ক্লাছত আমি পঢ়ি আছিলোঁ মেণ্ডেলিভছ পিৰিয়ডিক ল বিষয়ে আমি পঢ়ি আছিলোঁ আৰু টেবুলখনৰ বিষয়ে আমি পঢ়ি আছিলোঁ। তো মেণ্ডেলিভ পিৰিয়ডিক লটোৰ তেওঁ আমাক কৈছিলে যে এলিমেণ্টছবিলাকৰ ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টিজবিলাক কি হয় কিহৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছিলে, এটমিক মাছৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছিলে, হয়নে বাৰু? তো কৈছিলে যে এটমিক মাছটোৰ ওপৰতহে তাৰ ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টিজবিলাক ডিপেণ্ডেণ্ট হ'ব বুলি কৈছিলে। হৈ গ'ল। তো এইটো কথা আছিলে আৰু তাৰ কেৰেক্টাৰিষ্টিক মেণ্ডেলিভছে সেই গোটেইটোৰ ওপৰত ভিত্তি কৰি পিনে আমাক এখন পিৰিয়ডিক টেবুল দিছিলে আৰু তাৰ কেৰেক্টাৰিষ্টিককেইটা আমি পঢ়ি আছিলোঁ। আমি পঢ়িছিলোঁ যে মেণ্ডেলিভ যিখন পিৰিয়ডিক টেবুল আছিলে তাত 7টা হৰাইজণ্টেল ৰ আছিলে আৰু 8টা ভাৰ্টিকেল কলমছ আছিলে। হৈ গ'ল। তাৰপাছত আৰু এটা গ্ৰুপ যেতিয়া আছিলে প্ৰথম তাৰপাছত যেতিয়া আমাৰ নবল গেছ ডিস্কভাৰ হ'ল, তেতিয়া নবল গেছ ডিস্কভাৰ হোৱাৰ পাছত তাত আৰু এটা গ্ৰুপ এড কৰা হ'ল। সেই গ্ৰুপটোৰ নাম আছিলে কি জিৰ' গ্ৰুপ এটা এড কৰা হ'ল, হয়নে বাৰু? প্ৰথম তাত কি আছিলে, 7 হৰাইজণ্টেল ৰ' আছিলে, 7 হৰাইজণ্টেল ৰ' আছিলে আৰু 8টা ভাৰ্টিকেল কলম আছিলে, 8টা ভাৰ্টিকেল কলম আছিলে, 8টা ভাৰ্টিকেল কলম আছিলে আৰু 7টা হৰাইজণ্টেল ৰ' আছিলে। আৰু তাৰপাছত যেতিয়া তাত নবল গেছ ডিস্কভাৰ হ'ল, তেতিয়া এই আমাৰ জিৰ' গ্ৰুপটো আহি গ'ল। তো প্ৰথম যিখন 7টা হৰাইজণ্টেল ৰ' আৰু ভাৰ্টিকেল কলমৰ যিখন টেবুল আছে, টেবুলখনক কোৱা হৈছিলে মেণ্ডেলিভছ পিৰিয়ডিক টেবুল। আৰু যেতিয়া তাত জিৰ' গ্ৰুপটো এড হৈ গুচি গ'ল, তেতিয়া তাৰ নামটো তেওঁলোকে চেঞ্জ কৰি পিনি কি কৰি পেলালে, তেওঁলোকে ক'লে যে ইয়াৰ নামটো কি বুলি কোৱা হ'ব বুলি ক'লে, মডিফাইড ফৰ্ম অফ মেণ্ডেলিভছ পিৰিয়ডিক টেবল। হৈ গ'ল। এইটো মডিফাইড ফৰ্ম বুলি কৈছিলে। তো মডিফাইড ফৰ্মত আমাৰ কি হৈছিলে, তাত জিৰ' গ্ৰুপ এটা এড হৈছিলে। বাছ ইমানেই কথা হৈ গ'ল। তাৰপিছত আমি আৰু এটা তাত পঢ়িছিলোঁ, তাত কৈছিলে যে এটা গ্ৰুপক আমাক কৈছে যে আমাৰ 8টা ভাৰ্টিকেল কলম থাকিব, যিকেইটাক আমি গ্ৰুপ বুলি কওঁ। তো এটা গ্ৰুপক কি কৰা হৈছিলে বুলি কৈছিলে যে দুটা ছাব গ্ৰুপত ভাগ কৰা হৈছিলে, এ আৰু বি। তাৰমানে ধৰা 7টা আমাৰ 8টা যিটো ভাৰ্টিকেল কলম থাকিব বুলি কৈছিলে, আমাৰ 8টা গ্ৰুপ যিটো আছিলে, এই 8টা গ্ৰুপক কি কৰা হৈছিলে, এ আৰু বি কৰি দুটা ভাগ কৰা হৈছিলে। এ বি কৰি পিনি দুটা ভাগত ভাগ কৰা হৈছিলে, ছাব গ্ৰুপত এ বি কৰি পিনি ছাব গ্ৰুপত ভাগ কৰা হৈছিলে। হৈ গ'ল। তো তাত আমাৰ যিটো ছাব গ্ৰুপ এ আছিলে, ছাব গ্ৰুপ এত তোমাৰ বহিছিলে যিখিনি নৰ্মেল এলিমেণ্টছখিনি, পি ব্লক আৰু এছ ব্লক। আমি পঢ়িম পি ব্লক এছ ব্লক কি হয়। আৰু বিত আমাৰ জেনেৰেলি বহিছিলে ডি ব্লকখিনি বহিছিলে। তো এনেকুৱা কিছুমান কথা আছে বাৰু, একো নাই, ইমান বেছি ইম্পৰ্টেণ্টো নহয়, এইকেইটা কথা আকৌ জানিব লাগে। আৰু যিটো গ্ৰুপ নম্বৰ 8 আছিলে, 8 নম্বৰ যিটো আছিলে, 8 নম্বৰ গ্ৰুপটোত কি কৰা হৈছিলে, তিনিটাকে গ্ৰুপ বনাই পিনি তাত বহোৱা হৈছিলে। অ'কে। আৰু ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো এইটোৱে আছিলে যে মেণ্ডেলিভছ যিখন পিৰিয়ডিক ল টেবুল আছিলে, তোমালোকে কিতাপত চালে দেখিবা, এইটো ইয়াত যিহেতু লেখাটো সম্ভৱ নহয়, মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখন যদি চোৱা তেতিয়া দেখিবা তেওঁ কি কৈছিলে, ইয়াত যেতিয়া এলিমেণ্টছবিলাকৰ নাম মই দেখাই দিছোঁ, ইয়াত এলিমেণ্টছবিলাকৰ নাম যে লিখিছিলে, তাত কি হৈছিলে, কিন্তু জেগাত হৈ গৈছিলে মানে চাৰ্টেইন কিছুমান জেগা থাকি গৈছিলে ইয়াত। ধৰা এতিয়া এইডোখৰত বহিলে, তো এইটো পাৰ্ট যেতিয়া মই যদি এইটো চাওঁ, এই পজিশ্যনটো খালী আছে, এই পজিশ্যনটো খালী আছে, হয়, এইটো বহিলে এই পজিশ্যন খালী, এইটো পজিশ্যন খালী। এইবোৰ কি হৈছিলে, পিছত ডিস্কভাৰ হোৱা এলিমেণ্টছবিলাক তাত সোমাই গৈছিলে মানে। তাৰমানে পিছত ডিস্কভাৰ হোৱা এলিমেণ্টছবিলাকৰ কাৰণে অলৰেডি জেগা আছিলে মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখনত। তো এইটো এটা মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখনৰ এটা মানে বহুত এটা ভয়ংকৰ এডভান্টেজ আছিলে। অ'কে। এইটো বহুত বেছি ভয়ংকৰ এডভান্টেজ আছিলে মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখনৰ, হয়নে? তোমালোকে আৰু নিজে অকণমান পঢ়ি চাবা, ইমান বেছি ইম্পৰ্টেণ্ট বুলি কথা নাই বাৰু। তো নেক্সট কিন্তু আমি পঢ়িম যে ইয়াৰ এডভান্টেজ কি আছিলে। তো তোমালোকে যিখিনি জানিব লগা কথাটো এইটোৱে যে মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখনৰ যিটো প্ৰথম যিটো থিয়ৰিটো কি, যে কৈছিলে যে ফিজিকেল আৰু যিটো কেমিকেল প্ৰপাৰ্টিজ হয় এলিমেণ্টছৰ, তো সেইটো কি হয় বুলি কৈছিলে, যে পিৰিয়ডিক ফাংচন অফ দ্য এটমিক মাছৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছিলে। এইটোৱে হ'লগৈ। আৰু নেক্সট কথাটো হ'লগৈ কি, মেণ্ডেলিভছ পিৰিয়ডিক ল কি হৈছিলে, 7টা হৰাইজণ্টেল ৰ' আছিলে আৰু 8টা ভাৰ্টিকেল কলম আছিলে, যিটোক আমি গ্ৰুপ বুলি কওঁ। আৰু 8টা ভাৰ্টিকেল কলমক 1ৰ পৰা 7লৈকে দুটা ছাব গ্ৰুপত ভাগ কৰা হৈছিলে, এ বি কৰি পিনি ছাব গ্ৰুপত ভাগ কৰা হৈছিলে, হয়নে? আৰু যিটো 8 নম্বৰ গ্ৰুপ আছিলে, 8 নম্বৰ গ্ৰুপটোত তিনিটা গ্ৰুপ কৰি আইৰণ, কোবাল্ট, নিকেল এনেকৈ কৰি পিনি তিনিটা গ্ৰুপ কৰি বহিছিলে। আৰু তাত এটা গ্ৰুপ আছিলে জিৰ'থ গ্ৰুপটোত কি আছিলে, নবল গেছখিনি আছিলে। বাছ ইমানেই কথা। এতিয়া আমাৰ ইয়াৰ এডভান্টেজ কি হয় ন, যে আমি যে পঢ়িব লগা হ'ল, আমাৰ যিটো
মেণ্ডেলিছ পিৰিয়ডিক ল মেণ্ডেলিছ পিৰিয়ডিক টেবুলখনৰ এডভান্টেজ কি হয় তো মেণ্ডেলিছ পিৰিয়ডিক টেবুলখনৰ এডভান্টেজ হ'লগৈ কি নাম্বাৰ 1 হ'লগৈ কি যে কালেক্টিভ ষ্টাডি অফ all the elements collective study of all the elements তো কি হৈছিলে ইয়াত সব আমাৰ যিমানবিলাক এলিমেণ্টছবিলাক ডিস্কভাৰ হৈছিলে এই গোটেই ডিস্কভাৰ হোৱা এলিমেণ্টছখিনি কি কৰা হৈছিলে কলেক্টিভলি গোটেইখিনি কালেক্টিভলি কৰি পিনি ষ্টাডি কৰা হৈছিলে তো মেইন মই কৈছিলোঁ যে পিৰিয়ডিচিটি কৰাৰ মেইন কথাটো কি আছিলে এইটোৱে আছিলে তো কালেক্টিভলি গোটেইখিনিৰে মানে ষ্টাডি কৰিব পৰা গৈছিলে গোটেই এলিমেণ্টছখিনি কালেক্টিভলি 2 নম্বৰতে ইয়াৰ এডভান্টেজটো কি আছিলে চেক কৈছে এইটো চোৱা elements with similar properties were placed in similar groups and it was easy to predict and compare their properties এতিয়া কেছটো হ'লগৈ কি ইয়াত কেছটো এইটো চোৱা একদম বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় কেছটো হ'লগৈ কৈছে যে এলিমেণ্ট উইথ চিমিলাৰ প্ৰপাৰ্টিজ ৱেৰ প্লেছড ইন এ চিমিলাৰ গ্ৰুপ চোৱা কি হ'ল ইয়াত যিখন আমাৰ যিখন টেবুল বনিছিলে তো টেবুলখনত কি হৈছিলে এইটো এটা গ্ৰুপ অ'কে এইটো এটা গ্ৰুপ দুটা এই তিনিটা যেনিবা মই কৰি দিলোঁ গ্ৰুপ এতিয়া কি হ'ল যিবিলাক ইয়াত এলিমেণ্টছবিলাকতো ইয়াত সোমাব এই এলিমেণ্টছবিলাক কেনেকৈ সোমাব বুলি কৈছে এতিয়া ইয়াত যেতিয়া এইকেইটা এইকেইটা তাৰপাছত আৰু এটা মই লৈছোঁ এইটো এতিয়া এইকেইটা বেলেগ বেলেগ এলিমেণ্টছ হয় তো কিন্তু এতিয়া ইয়াত গ্ৰুপ চোৱা এতিয়া গ্ৰুপ হ'লগৈ এইটো যেনিবা লেট অ'কে এইটো যেনিবা হ'লগৈ গ্ৰুপ নম্বৰ 2 এইটো যেনিবা গ্ৰুপ নম্বৰ 3 এইটো যেনিবা গ্ৰুপ নম্বৰ 4 অ'কে এতিয়া কেছটো হ'লগৈ কি যে এই যিকেইটা গ্ৰুপ নম্বৰ 2 এই যিকেইটা এলিমেণ্টছ হ'ব এই এলিমেণ্টছকেইটা প্ৰপাৰ্টিজকেইটা কি হ'ব অলমষ্ট ছেম হ'ব বুজিলানে কথাটো চিমিলাৰ গ্ৰুপ তাৰমানে ইহঁতৰ প্ৰপাৰ্টিজকেইটা ছেম হোৱাৰ কাৰণে ইহঁতক আমি 2 নম্বৰ গ্ৰুপত ভৰালোঁ তাৰপাছত নেক্সট ইহঁতৰকেইটা প্ৰপাৰ্টিজকেইটা অলমষ্ট ছেম হ'ব সেইটো কাৰণে আমি 3 নম্বৰ গ্ৰুপত ভৰালোঁ ইহঁতৰকেইটাৰ কি হয় অলমষ্ট ছেম হ'ব সেইটো কাৰণে 4 নম্বৰ গ্ৰুপত তাৰমানে 4 নম্বৰ গ্ৰুপত থকা এলিমেণ্টছখিনিৰ প্ৰপাৰ্টিজখিনি অলমষ্ট চিমিলাৰ হ'ব তো তাৰমানে চিমিলাৰ প্ৰপাৰ্টিজৰ এলিমেণ্টছখিনিক আমি আনি এটা চিমিলাৰ গ্ৰুপত আমি বহাই দিলোঁ হ'ল এণ্ড ইট ৱাজ ইজি টু প্ৰেডিক্ট এণ্ড কম্পেয়াৰ দেয়াৰ প্ৰপাৰ্টিজ এতিয়া চোৱা এতিয়া এইটো কি হ'লগৈ ইয়াত কেছটো কি ক'লে ইয়াত কেছটো হ'লগৈ কি চোৱা এতিয়া তুমি ইয়াৰ প্ৰপাৰ্টিজ এইটো গ্ৰুপ নম্বৰ 2 ইয়াৰ প্ৰপাৰ্টিজখিনি তুমি গম পালা আৰু ইয়াৰ গ্ৰুপ নম্বৰ 3 ইয়াৰ প্ৰপাৰ্টিজখিনি তুমি গম পালা তো ইয়াত থকা এলিমেণ্টছখিনি প্ৰপাৰ্টিজো আমি গম পালোঁ আৰু গ্ৰুপ নম্বৰ 3 থকা এলিমেণ্টছখিনি প্ৰপাৰ্টিজো আমি গম পালোঁ অ'কে এতিয়া আমি কি কৰিব পাৰোঁ ইহঁতৰ প্ৰপাৰ্টিজটো গ্ৰুপ নম্বৰ 2 আৰু গ্ৰুপ নম্বৰ 3 ইহঁতৰ প্ৰপাৰ্টিজকেইটা আমি কি কৰিব পাৰোঁ কম্পেয়াৰ কৰিব পাৰোঁ নে নোৱাৰোঁ যে ইয়াৰ এইকেইটা দেখুৱাই আৰু এইকেইটা দেখুৱাই নে নেদেখুৱাই সেইটো আমি কম্পেয়াৰ কৰিব পাৰোঁ সেইটো কাৰণে আমাৰ কি হৈ গুচি গ'ল বহুত বেছি সুবিধা হৈ গ'ল আৰু সেই সুবিধাটো আমাক কোনে আনি দিলে মেণ্ডেলিভছৰ পিৰিয়ডিক টেবুলখনে তেওঁ মেইন কি কাৰণে হ'লগৈ কি যে চিমিলাৰ গ্ৰুপত তাৰমানে চিমিলাৰ প্ৰপাৰ্টিজ প্লেছ এলিমেণ্টছ উইথ চিমিলাৰ প্ৰপাৰ্টিজৰ এলিমেণ্টছখিনিক চিমিলাৰ গ্ৰুপত ভৰাই দিয়া হ'লনে তেতিয়া আমাৰ ষ্টাডি কৰিবৰ কাৰণে কি হৈ গুচি গ'ল বহুত বেছি সুবিধা হৈ গুচি গ'ল সেইটো একদম বহুত এটা বেছি এডভান্টেজ হয় নেক্সট 3 নম্বৰ কৈছে the predicted the properties of undiscovered elements বহুত ইম্পৰ্টেণ্ট পইণ্ট এতিয়া বহুত ইম্পৰ্টেণ্ট পইণ্ট কেনেকৈ চোৱা কৈছে যে ইট প্ৰেডিক্ট দ্য প্ৰপাৰ্টিজ অফ আনডিস্কভাৰ্ড এলিমেণ্ট সেইটো সময়লৈকে যিখিনি ডিস্কভাৰ হোৱা নাছিলে সেইখিনিৰো প্ৰপাৰ্টিজ অলৰেডি কি হৈ আছিলে ডিটাৰমাইণ্ড হৈ আছিলে কেনেকৈ ডিটাৰমাইণ্ড হৈ আছিলে মই আকৌ দেখাই দিছোঁ চোৱা কেনেকৈ ডিটাৰমাইণ্ড হৈ আছিলে মই দেখাই দিছোঁ চোৱা এতিয়া এইটো হ'লগৈ গ্ৰুপ নম্বৰ 2 আৰু এইটো হ'ল গ্ৰুপ নম্বৰ 3 মই ইয়াত দেখাই দিছোঁ এতিয়া চাবা দেই এইটো গ্ৰুপ নম্বৰ এতিয়া ইয়াত মই কি বুলি কৈছোঁ যে ইয়াত এইটো এলিমেণ্টছ আছে ইয়াত এইবিলাক জেগা খালী আছে চোৱা মই দেখাইছোঁ এইটো হালধীয়া এই জেগাটো খালী আছে
সৰি তো এই জেগাটো খালী আছে, এই জেগাটো খালী আছে, এই জেগাটো খালী আছে। এইকেইটাত সেই সময়ত মানে মেণ্ডেলিভছৰ পিৰিয়ডিক টেবুলখনত সেই সময়ত এইকেইটাত যিডোখৰ এই যিকেইটা মই হালধীয়া হালধীয়া কৈ দিছোঁ, এইকেইটাত যিকেইটা এলিমেণ্টছ সোমাব সেইকেইটা তেতিয়ালৈকে ডিস্কভাৰ হোৱা নাছিলে। কিন্তু সিমানটো এটমিক মাছৰ, কাৰণ কৈছোঁ ন এই পিৰিয়ডিক টেবুলখনক কেনেকৈ ভাগ কৰা হৈছে, এটমিক মাছৰ ওপৰত ডিপেণ্ড কৰি ভাগ কৰা হৈছে। তো সিমানটো এটমিক মাছৰ এলিমেণ্টছটো যেতিয়া ডিস্কভাৰ হ'ব তেতিয়া তাক আনি ক'ত ভৰোৱা হ'ব, গ্ৰুপ নাম্বাৰ 2ত। লেট যেনিবা এইডোখৰত যেনিবা মই কথা এটা কৈছোঁ, এইডোখৰত যেনিবা 40 সোমাব, মানে 40 এটমিক মাছৰ সোমাব এইডোখৰত 40। তো তেতিয়ালৈকে 40 এটমিক মাছৰ কোনো এলিমেণ্টছ ডিস্কভাৰ হোৱা নাই। যেতিয়া 40 এটমিক মাছৰ ডিস্কভাৰ হ'ল তেতিয়া সেই এলিমেণ্টছটোক আনি পিনি ক'ত বহাই দিয়া হ'ব, ইয়াত বহাই দিয়া হ'ব। আৰু তাৰ প্ৰপাৰ্টিজটো কেনেকুৱা হ'ব, গ্ৰুপটোৰ প্ৰপাৰ্টিজটো যেনেকুৱা হ'ব তাৰ প্ৰপাৰ্টিজটো তেনেকুৱা হ'ব। এইটো ডেট ইজ মানে অলৰেডি ডিচাইডেড হয়, অলৰেডি বস্তুটো প্ৰেডিক্ট কৰি থৈ দিয়াই আছে যে তাৰ প্ৰপাৰ্টিজটো কেনেকুৱা হ'ব। এইটো এটা বহুত ডাঙৰ এটা এডভান্টেজ হয়, কাৰণ ইয়াত আনডিস্কভাৰ্ড এলিমেণ্টছখিনিৰো কি কৰা হৈছিলে, মানে সিহঁতৰ এটমিক মাছ ইমান হ'লে এনেকুৱা প্ৰপাৰ্টিজ হ'ব বুলি অলৰেডি আগতেই প্ৰেডিক্ট কৰি পিনি থৈ দিয়া হৈছিলে। তো সেইখিনি এইটো হ'লগৈ আমাৰ মেণ্ডেলিভছ পিৰিয়ডিক টেবুলৰ এটা বহুত বেছি এডভান্টেজ বুলি আমি ক'ব লাগিব। হৈ গ'ল। আৰু মেণ্ডেলিভছৰ পিৰিয়ডিক টেবুলখনৰ নোট এটা মই আৰু এটা দি দিছোঁ। এইটো এটা বহুত এটা ৰেয়াৰ হয়। তোমালোকে এইটো বস্তু বুজি যদি পোৱা ভাল, বুজি নাপালেও তোমালোকে একো পাত্তা দিব নালাগে, অ'কে? পাত্তা দিব নালাগে। আগতে কি হৈছিলে মই এটা এক্সাম্পল লৈছোঁ চোৱা। আগতে এনেকুৱা ধৰণৰ আছিলে, মেণ্ডেলিভছ পিৰিয়ডিক টেবুলখন অহাৰ আগত 13.5 ইয়াত এই যিটো 13.5 হয় এইটো আছিলে এটমিক ৱেইট। এনেকুৱা কিছুমান এলিমেণ্টছৰ, মই প্ৰথম বেৰিয়ামটো লৈছোঁ, এটমিক ৱেইট। আৰু এইটো 3টো আছিলে ভেলেঞ্চি। ভেলেঞ্চি মানে বুজিছানে, যে সি কিমানটা ইলেক্ট্ৰন এৰিব পাৰে বা ল'ব পাৰে, সেইটোক আমি ভেলেঞ্চি বুলি কওঁ। অলৰেডি আমি পঢ়িম, অ'কে? ভেলেঞ্চি আমি পঢ়িম কি হয়। আমি পঢ়িছোঁ চাগে ভেলেঞ্চিৰ কথা, মই পঢ়াইছিলোঁ ভেলেঞ্চিটোকে। তো একৰ্ডিং টু মেণ্ডেলিভছৰ মতে হ'বগৈ কি, তেওঁ কৈছিলে যে এটমিক যিটো ৱেইট হ'ব, এই এটমিক ৱেইটটো ভেলেঞ্চি আৰু ইকুইভেলেণ্ট ৱেইটৰ মাল্টিপ্লাই হ'ব। ভেলেঞ্চি আৰু ইকুইভেলেণ্ট ৱেইটৰ মাল্টিপ্লাই হ'ব বুলি কৈছিলে। তো এইটো এনেকুৱা হ'ব যে যিটো এটমিক ৱেইট হ'ব, এই এটমিক ৱেইটটো ভেলেঞ্চি ইনটু ইকুইভেলেণ্ট ৱেইট। তো মেণ্ডেলিভছৰ মতে কি হ'ব, এটমিক যিটো ৱেইট হয়, এটমিক ৱেইটটো কি হয় বুলি কৈছে, সেই এলিমেণ্টছটোৰ ভেলেঞ্চি আৰু ইকুইভেলেণ্ট ৱেইটটোক আমি মাল্টিপ্লাই কৰিব লাগিব। এতিয়া ইকুইভেলেণ্ট ৱেইট কি হয় তোমালোকে পঢ়িছা নেকি? নাই পঢ়া চাগে। আচ্ছা ঠিক আছে বাৰু, এই নোটছটো তোমালোকক দৰকাৰ নাই, অ'কে? নোটছটো দৰকাৰ নাই, হৈ যাব। তো এইটো ইমানেই। তোমালোকে আহিব পৰা কুৱেশ্যনটো এইটোৱে যে মেণ্ডেলিভছ পিৰিয়ডিক ল'ৰ এডভান্টেজকেইটা লিখিবলৈ আহিব পাৰে, বা মেণ্ডেলিভছ পিৰিয়ডিক টেবুলত মানে মডিফাইড কেনেকৈ মডিফাইড হৈছিলে বস্তুটো। আৰু নেক্সটটো আহিলেগে কি, ৰাইট দ্য মেণ্ডেলিভছ পিৰিয়ডিক ল বুলি আহিব পাৰে। আৰু তাততো তোমালোকে জানাই 7টা হেৰি আছিলে। বছ ইমানটো কৰি দিলে হ'ব, বেলেগ ইমান বেছি মাথা মাৰিব নালাগে। এতিয়া পৰীক্ষাত জেনেৰেলি অহা কুৱেশ্যন, আৰু পৰীক্ষাত যিটো টপিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আমাৰ আৰু জেনেৰেলি জানিব লাগে, সেইটো আমি প্ৰথম পঢ়োঁ। সেইটো হ'লগৈ কি লেখা, মডাৰ্ণ পিৰিয়ডিক ল, যিটো এতিয়া আমাৰ চলি আছে। মডাৰ্ণ পিৰিয়ডিক ল এণ্ড প্ৰেজেণ্ট ফৰ্ম অফ দ্য পিৰিয়ডিক টেবল। তো মডাৰ্ণ পিৰিয়ডিক ল আৰু প্ৰেজেণ্ট ফৰ্ম অফ দ্য পিৰিয়ডিক টেবল। পিৰিয়ডিক টেবুলখনৰ এতিয়াৰ যিটো ফৰ্ম পিৰিয়ডিক টেবুলখনৰ সেইটো, আৰু মডাৰ্ণ পিৰিয়ডিক লটো মানে এইটো ল ওপৰত বেছ কৰি পিনিয়ে আমাৰ প্ৰেজেণ্ট পিৰিয়ডিক টেবুলখন ফৰ্ম হৈছে যিহেতু। তো এতিয়া মডাৰ্ণ পিৰিয়ডিক ল আৰু প্ৰেজেণ্ট পিৰিয়ডিক টেবুলখনৰ প্ৰেজেণ্ট ফৰ্মটোৰ ওপৰত আমি ডিছকাছ কৰিম, অ'কে? তো এতিয়া আমাক কি হ'ল, যিটো মেণ্ডেলিভছৰ ল আছিলে সেইটোকে আমি কি কৰিলে, মডিফাইড কৰিলে। মেণ্ডেলিভছৰ লটোকে মডিফাইড কৰা হ'ল, অ'কে? তো মেণ্ডেলিভছ ল ইজ ফাৰ্ডাৰ মডিফাইড টু মডাৰ্ণ পিৰিয়ডিক ল। তো মেণ্ডেলিভছ লটোক মডিফাইড কৰি পিনি কি কৰা হৈছিলে, মডাৰ্ণ পিৰিয়ডিক ল বনোৱা হৈছিলে। তো একৰ্ডিং টু দিছ ল, তাৰমানে এই মডাৰ্ণ পিৰিয়ডিক লৰ মতে, একৰ্ডিং টু দিছ ল, দ্য ফিজিকেল
the physical and chemical the physical and chemical properties of the elements are periodic function of their atomic number. Periodic function of their atomic number. কি বুলি কৈছে periodic function of their atomic number. এটো কি হয় বুলি কৈছে periodic function atomic number. তাৰ মানে এই periodic table খন যিখন আমাৰ modern periodic table খন তো modern periodic table খন কিহৰ ওপৰত বেস্ড কৰি পিনি বনোৱা হৈছে atomic numberৰ ওপৰত বেস্ড কৰি বনোৱা হৈছে তো তেতিয়ালে মেণ্ডেলিভছৰ periodic law আৰু যেটো modern periodic law এই দুটাৰ মাজত ডিফাৰেন্সটো কি আছে এই দুটাৰ মাজত ডিফাৰেন্সটো এইটোৱে আছে যে মেণ্ডেলিভছৰ লয়ে আমাক কি বুলি কৈছিলে যে the physical and chemical properties of elements are periodic function of their atomic mass বুলি কৈছিলে তো atomic massৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছিলে according to মেণ্ডেলিভছ কিন্তু এতিয়া আমাৰ যেটো modern periodic law হল তো modern periodic law মতে তেওঁলোকে কি বুলি ক'লে যে এটো হেতুৰ ওপৰত ডিপেন্ড নকৰে মাছৰ ওপৰত atomic massৰ ওপৰত ডিপেন্ড নকৰে এটো কিহৰ ওপৰত atomic numberৰ ওপৰতহে ডিপেন্ড কৰে বুলি ক'লে ওকে এই দুটা ডিফাৰেন্স মনত ৰাখিবা পৰীক্ষাত গৈ কনফিউজ কৰি পিনি ভুলকে লিখি নাহিবা যেতিয়া পৰীক্ষাত জেনেৰেলি এটোৱে লিখিবলৈ আহে write the modern periodic law তো modern periodic law লিখিবলৈ আহিলে modern periodic law কিহৰ ওপৰত ডিপেন্ড কৰে atomic numberৰ ওপৰত ডিপেন্ড কৰে ওকে ইয়াৰ আমি প্ৰপাৰ্টিজ কেইটামান চাওঁ তো এটমিক প্ৰথম নাম্বাৰ 1 প্ৰপাৰ্টিজটো হ'লগে কি it is also known as এটোক আমি কি বুলি কওঁ লং ফৰ্ম ইয়াক জেনেৰেলি কি বুলি কোৱা হয় লং ফৰ্ম বুলি কোৱা হয় modern periodic law actually আমি কি বুলি কম আমি লং ফৰ্ম বুলি কম ওকে লং ফৰ্ম বুলি কোৱা হয় যিখন periodic table হ'ব এই periodic table খনক লং ফৰ্ম বুলি কোৱা হয় ওকে নেক্সট হ'লগে the horizontal columns horizontal rows are called periods তো তেতিয়ালে হে horizontal rows খিনিক কি বুলি কোৱা হ'ব periods বুলি কোৱা হ'ব next the vertical columns are called groups vertical columns খিনিক কি বুলি কোৱা হ'ব groups বুলি কোৱা হ'ব vertical columns ক কোৱা হ'বগে groups তো vertical column groups বুলি কোৱা হ'ব আৰু horizontal যেটো হ'ব হেতুক periods বুলি কোৱা হ'ব ওকে হৈ গল আৰু এই যেটো টেবুল খনক আমি কি বুলি কম লং ফৰ্ম বুলি কোৱা হ'ব ওকে নেক্সট আমাক কৈছে যে there are 18 groups তাত কি হ'ব modern periodic table খনত there are 18 groups 18 টা groups থাকিব and 7 periods আৰু 7 টা periods থাকিব 7 টা periods থাকিব আৰু 18 টা groups থাকিব ওকে 18 টা groups 7 টা period এইটা মনত ৰাখিবা modern periodic table এইটা properties modern periodic table কি হয় যে physical and chemical properties of elements are the periodic function of their atomic number আৰু ইহাতৰ properties কি it is also the modern periodic table is also known as a long form horizontal rows are called periods or vertical columns are called groups and there are 18 groups and 7 periods okay simple হৈ গ'ল এটো কথা এতিয়া নেক্সট এতিয়া বস্তুটো আমি অকমান জাপ মাৰি পিনে বেলেগ এঠাইলে যাবকে লগা হৈছে হেতু হলকে নেক্সট আমাৰ টপিকটো হলকে কি nomenclature of elements with atomic number more than 100 কি হল যেতিয়া এটমিক নাম্বাৰটো more than 100 তাৰ মানে এটমিক নাম্বাৰটো যেতিয়া 100 তকৈ ওপৰলৈ গুচি যায় তেতিয়া আমি নমেনক্লেচাৰ কেনেকে কৰিব লাগে ওকে
তো সেইটো আমি কেনেকৈ কৰিব লাগে সেইটো আমি পৰীক্ষাত আহে এইটো 2 মাৰ্ক এটা আহিব বা 1 মাৰ্ক এটা আহিব ইয়াৰ পৰা এইটো কেনেকৈ কৰিব লাগে আমি এইটো যে প্ৰথম জানি লওঁ একো নাই জানিব লাগে আৰু যে 100কৈ বেছি হ'লে আমি কেনেকৈ নমিনক্লেচাৰ কৰিম অ'কে তো প্ৰথম আমি চাওঁ নটেশ্যন কেনেকৈ ইউজ কৰা হয় নটেশ্যন ফৰ notation for IUPAC nomenclature তো IUPAC বুলি এটা সিস্টেম আছে তো IUPAC nomenclature মতে কেনেকৈ মানে নোটেশন কি ইউজ কৰা হয় তো হেতু আমি চাওঁ IUPAC মানে কিটো হ'ল IUPAC মানে মই কি লিখিছো যে ইন্টাৰনেশনাল ইউনিয়ন for pure and applied chemistry তো কি হ'ল ইন্টাৰনেশনাল ইউনিয়ন ফৰ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি তো এখন ইউনিয়ন হয় এই ইউনিয়নখনে আমাক কেইটামান নোটেশ্যন দিছিলে এই নমিনক্লেচাৰ 100ৰ ওপৰত থকা এলিমেণ্টছখিনি নমিনক্লেচাৰ কৰিবৰ কাৰণে আমি আজি পঢ়িম এইটো যে তেওঁলোকে কিনো দিছিলে নোটেশ্যন আমি সেইকেইটা প্ৰথম চাই লওঁ অ'কে বহুত উজু হয় আৰু পৰীক্ষাত এইটো মই জনাতো চবেই একদম ফুল মাৰ্কছ পাব অ'কে প্ৰথম মই এফালে ল'ম ডিজিটছ আৰু এফালে মই ল'ম নেম ডিজিটছ নেম আৰু এটা লৈছোঁ মই ডিজিটছ নেম অ'কে চবে মনত ৰাখিবলৈ ট্ৰাই কৰিবা মনত ৰাখিব নালাগে এনেই জানাই তোমালোকে হৈ গ'ল হা তোমালোক চব একদম চবে জানাই প্ৰথমটো হ'লগে জিৰ'টোক কোৱা হয় নীল এইটো নাজানা নেকি জানাতো স্মল এন নীল এইটো হ'লগে ওৱানটোক কোৱা হয় UN আন হা ইয়াক লেখা হয় ইউ টুটোক কোৱা হয় বাই তাক লেখা হয় বি থ্ৰীটোক কোৱা হয় ট্ৰাই লেখা হয় টি হৈ গ'ল 4টোক কোৱা হয় কোৱাৰ্ড লেখা হয় কিউ অ'কে তাৰপিছত আহিলে 5টোক কোৱা হয় পেণ্ট লেখা হয় পি তাৰপিছত লেখা আহিলে 6টোক কোৱা হয় হেক্স লেখা হয় H 7টোক কোৱা হয় হেপ্ট লেখা হয় হেপ্ট বুলি কোৱা নহয় চেপ্ট বুলি কোৱা হয় চেপ্ট লেখা হয় S 8টোক কোৱা হয় অক্ট লেখা হয় O আৰু 9টোক কোৱা হয় ইন লেখা হয় ই এতিয়া প্ৰব্লেমটো ক'ত ইয়াত তোমালোকে মনত ৰাখিব লগা কথা হ'ল কি তোমালোকে চবেই এইবোৰ চব জানাই যে জিৰ'ক নীল বুলি কয় ওৱানক আন বাই ট্ৰাই কোৱাৰ্ড ইয়াত অকল কোনকেইটা বেলেগ হয় অকণমান তোমালোকে বেলেগ পাইছে মই দেখাই দিছোঁ এটা হ'লগৈ এইটো ওৱানক UN বুলি কোৱা হয় সেইটো অলপ বেলেগ আৰু বাকী চব একে পেণ্ট আৰু 7টোক হেপ বুলি পাইছে ইয়াক চেপ্ট বুলি কয় আৰু 9টো হ'লগৈ কি ENN বুলি কয় 9টোক INN বুলি কয় এইটো পাইছা বেলেগ আৰু মোৰ মতেতো বেলেগখিনি একো ডিফাৰেঞ্চ পাব নালাগে বাকীটো চব একেই হয় ছেম টু তোমালোকে এইবোৰ চব জানাই তো এতিয়া যদি প্ৰব্লেম বা জানিব যদি লাগে মানে মনত ৰাখিব লগা কথাটো হ'লগৈ কিন্তু এইটো যে এইটো 1টোক কোৱা হয় UN আৰু বাকীটো এইটো জানাই আৰু 7টোক কোৱা হয় হেপ নহয় চেপ্ট বুলি কোৱা হয় আৰু 9টোক কোৱা হয় ইন হৈ গ'ল তো এইটোৱে কথা এতিয়া এইখিনি আমি গম পালোঁ হৈ গ'ল এতিয়া এইখিনি নমিনক্লেচাৰ কেনেকৈ কৰা হয় তো ইয়াত আমাক কৈছে যে the nomenclature is done such a way এনেকুৱা ধৰণে নমিনক্লেচাৰটো কৰা হয় that the digits name is written and at last
IUM is added. আচ্ছা এই লাইনটো মই নুবুজাওঁ অ'কে এই লাইনটো নুবুজাওঁ ডাইৰেক্ট আমি ইয়াৰ এক্সাম্পল কৰোঁ তো তেতিয়া তোমালোকে বেছি ভালকৈ মনত থাকিব তো আজি আমি এক্সাম্পলটো চাম তো এক্সাম্পলটোত কি আছে চোৱা একদম উজু হয় দেই তোমালোকে ইমান একো টেনশ্যন নল'বা মডাৰ্ণ পিৰিয়ডিক লটো আজি পঢ়িলোঁ আমি তো তাৰপিছত আমি আজি এইটো পঢ়িম যে কেনেকৈ নমিনক্লেচাৰ কৰা হয় বহুত উজু হয় একো ইমান চিন্তা কৰিবলগীয়া একো নাই একটো হ'লগৈ প্ৰথম 100ৰ ওপৰৰখিনি তো 100 101 100ৰ ওপৰত 101 তো ইয়াক আমি এটা নমিনক্লেচাৰ কেনেকৈ কৰিম ইয়াক নমিনক্লেচাৰ কেনেকৈ কৰিম চোৱা 101 1 মানে কি আছিলে UN পঢ়িছিলোঁ আমি অকণমান আগত UN হা 0টো মানে কি আছিলে নীল আননীল হ'লনে 1টোক আকৌ কি হ'ব আননীল UN হৈ গ'ল তাৰপৰা লাষ্টত কি এটা এড কৰিব লাগিব IUM বাছ আননীলিয়াম UN প্ৰথম আহিলে UNটো আহিলে 1ৰ কাৰণে তাৰপাছত আহিলে নীলটো আহিলে 0ৰ কাৰণে তাৰপাছত আহিলে তোমাৰ ইয়াম আকৌ আহিলে আন UN এইটো কিহৰ কাৰণে 1ৰ কাৰণে 101 আৰু IUMটো আমি এড কৰিব লাগে বাছ ইমানটো কথা হয় তো তেতিয়াহ'লে তোমালোকে বাকীখিনিতো মোৰ মতেতো পাৰিব লাগে যে এতিয়া মই 1003 দিওঁ 1023 বাকী তোমালোকে নিজে প্ৰেক্টিছ কৰিবা 103 হ'লে কি হ'ব আন নীল 3টোক কি বুলি কয় ট্ৰাই ইয়াম এতিয়া ইয়াত কেছটো হ'ল কি ডাবল আই নাহে কিন্তু দেই IUM লগালগ আমি লিখি দিম ট্ৰাই ইয়াম হৈ গ'ল ট্ৰাই IUM হৈ গ'ল এতিয়া এইটোকে আমি আৰু এটা ভাগে লিখিব পাৰোঁ যে আনটো হ'লগৈ ইউন এনটো হ'লগৈ স্মল এন তাৰপৰা আকৌ ইউ আমি এনেকৈও লিখিব পাৰোঁ UNU অ'কে 103টোক আমি কেনেকৈ লিখিব পাৰোঁ আনটোৰ পৰা আহিলে ইউ নীলটোৰ পৰা আহিলে এন ট্ৰাই টি বাছ UNT এনেকৈ কৰি আমি লিখিব পাৰোঁ একদম উজু হয় ন ওপৰে চাৰ্টখন চাই ল'লে হৈ গ'ল 105 কি হ'ব আন নীল পেণ্ট IUM এইটো লিখিলে কি হ'ব UNP বাছ হৈ গ'ল একদম চিম্পল আন নীল পেণ্ট হৈ গ'ল আমি আৰু কৰিব পাৰোঁ আৰু আমি এনেকৈ কৰিব পাৰোঁ আন নীল পেণ্টিয়াম আৰু আমি ধৰা 107 লৈছোঁ মই আন নীল চেপ্ট IUM UNS বাছ UNS হৈ গ'ল চিম্পল তোমালোকে চবেই পাৰিবা এইটো একদম উজু হয়নে বাৰু উজু পাইছেনে উজু হয় চবেই পাৰিবা নেক্সট অলপ বেলেগলৈ যাওঁ অলপ 113 তো এইটো কি হ'ব 1 আন আকৌ 3 ট্ৰাই তাৰপিছত ইয়াম আইটো অলৰেডি আছে ন UM সেইটো বস্তু বুজি পাইছেনে ডাবল আই নহয় মানে যদি ট্ৰাই থাকে বা বাই থাকে তেতিয়া আমি ডাইৰেক্ট মানে ট্ৰাই বা বাই থাকিলে IUMটো ডাইৰেক্ট লিখি দিব পাৰোঁ তো এইটো কৰি UT তো এইবাৰ আহিলে মই 112টো যদি মই লিখোঁ তেতিয়া কেনেকুৱা হ'ব 112টো লিখিলে হ'ব তোমাৰ আন বাই ইয়াম UUB বাছ চিম্পল হৈ গ'ল আৰু আমি 17টো হৈ গ'ল 18 19টো লিখোঁ 18টো লিখোঁ অ'কে 118 অ'কে 118 হ'লে আমি কেনেকৈ লিখিম আন হৈ গ'ল আন 8 হ'লে কি হ'ব TIUM অক্টিয়াম আন অক্টিয়াম হৈ গ'ল এতিয়া এইটোক আমি কেনেকৈ লিখিম UO বাছ হৈ গ'ল তাৰপিছত নেক্সট আৰু এটা যদি মই লওঁ 119টো আমাৰ কেনেকুৱা হ'ব 119টো হ'বগৈ কিবা আন ইন ইয়াম UUE বাছ চিম্পল ইমানেই এনেকুৱা কথা একদম এইখন টেবুলখনতো আকৌ তোমালোকে চব অলৰেডি জানাই টেবুলখনো অলৰেডি চবেই জানাই অকল এই মই মাৰ্ক কৰাকেইটা অকণমান তোমালোকৰ গণ্ডগোল থাকিব পাৰে তো এইকেইটাই কথাটো তো মোৰ মতেতো বহুত এটা চিম্পুল কথা বহুত বেছিৰে চিম্পুল হয় তোমালোকে চবেই পাৰিবা মোৰ মতে পাৰিব লাগে এইটোৱে আছিলে আমাৰ
nomenclature of the elements who have the atomic number more than 100 তো এইখিনিয়ে কথা আছিলে তো এইখিনি তোমালোকে আজিৰ মডাৰ্ণ পিৰিয়ডিক টেবল লটো মনত ৰাখা আজি এইটো ক্লাছত বা এইখিনি কেনেকৈ নমিনক্লেচাৰ কৰা হয় এইটো আমি প্ৰথম চাই ল'লোঁ ইয়াৰ পৰা পৰীক্ষাত আহিব কিন্তু কুৱেশ্যন আহিব অ'কে তো নেক্সট আমি পঢ়িম কি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ এলিমেণ্টছ এণ্ড পিৰিয়ডিক টেবল তো ইলেক্ট্ৰনিক কনফিগুৰেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব আৰু কি কথা তো এইটো পঢ়িবৰ কাৰণে মই কি কৰিব লাগিব তোমালোকক আৰু অলপমান তোমালোকক অলৰেডি তোমালোকে ইয়াৰ আগৰ যিটো চেপ্টাৰ আছিলে ষ্ট্ৰাকচাৰ অফ এটমছ তো তাত তোমালোকে এইটো বস্তু পঢ়ি আহিলা যে হাউ টু ৰাইট ইলেক্ট্ৰনিক কনফিগুৰেশ্যন তো প্ৰথম আমি কি কৰিম যে ইলেক্ট্ৰনিক কনফিগুৰেশ্যনৰ ওপৰত আমি এটা ক্লাছ কৰিম প্ৰথম ইলেক্ট্ৰনিক কনফিগুৰেশ্যনৰ ওপৰত আকৌ এটা আমি ক্লাছ কৰিব লাগিব এক্সট্ৰা কেনে তো এই চেপ্টাৰটো পঢ়িবৰ কাৰণে তেতিয়া মই তোমালোকক দেখাম যে কেনেকৈ বস্তুবিলাক কৰা হ'ব বা কেনেকৈ সিহঁতক ভাগ কৰা হৈছে তো ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো এটা বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয় তো সেই ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটোৰ কথা আমি কি কৰিম নেক্সট ক্লাছত আমি পঢ়িম তেতিয়া আমাৰ কি হ'ব এই ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো জনাৰ লগে লগে পিৰিয়ডিক টেবুলখন বুজি পোৱাত বহুত বেছি সুবিধা হৈ যাব তো তাত তোমালোকে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অকল লিখিবলৈ শিকিছিলা তো ইয়াত মই তোমালোকক কেনেকৈ গ্ৰুপ বা পিৰিয়ডক ভাগ কৰিব পাৰি আমি সেইখিনি বিষয়ে অলপমান পঢ়িব লাগিব কেনেকৈ ইয়াতক এছ ব্লক পি ব্লক ভাগ কৰা হৈছে এইখিনি বিষয়ে আমি পঢ়িব লাগিব আৰু অলপমান পঢ়াৰ পাছত আমি তেতিয়া মানে এই টপিকটো পঢ়িবলৈ আমাৰ বেছি সুবিধা হ'ব তো নেক্সট ক্লাছত আমি পঢ়িম যে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অফ দ্য এলিমেণ্টছ এণ্ড হাউ উই কেন apply the electronic configuration of elements in the periodic table to differentiate the periodic table okay by differentiate the elements okay এইখিনি আমি পঢ়িম তো আজিলে ক্লাছটো ইমানে তো বহুত ইণ্টাৰেষ্টিং হয় কিন্তু চেপ্টাৰটো বুজি পাবলৈ কিন্তু তাৰ আগতে তোমালোকে সবেই এইটো বস্তু তোমালোকে ক্লিয়াৰ কৰি লোৱা যে ইলেক্ট্ৰনিক কনফিগুৰেশ্যন তো যদি ইফ ইউ নো হাউ টু ৰাইট দ্য ইলেক্ট্ৰনিক কনফিগুৰেশ্যন অৰ if you know the electronic configuration then this chapter will be very very easy for you কাৰণ এই চেপ্টাৰটো যিকোনো কুৱেশ্যন যেতিয়া আমি কৰিম পিছত তেতিয়া তোমালোকে দেখিবা যে ইউ হেভ টু ৰাইট দ্য ইলেক্ট্ৰনিক কনফিগুৰেশ্যন প্ৰথম ইলেক্ট্ৰনিক কনফিগুৰেশ্যনেই লিখিব লাগিব তাৰ পাছতহে তুমি ইয়াৰ চেপ্টাৰটোৰ মেথমেটিক্স কৰিব বা যিকোনো কুৱেশ্যন কৰিব পাৰিবা তো ইলেক্ট্ৰনিক কনফিগুৰেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো হেন্স সেইটো কাৰণে মই কি কৰিম তোমালোকক নেক্সট যিটো ক্লাছ হ'ব নেক্সট ক্লাছত ইলেক্ট্ৰনিক কনফিগুৰেশ্যনৰ ওপৰতে এটা ক্লাছ কৰিম হৈ যাব তেতিয়া এই চেপ্টাৰটো তোমালোকৰ বুজিবলৈ বহুত বেছি সহজ হ'ব বুলি মই ভাবিছোঁ তো ইমানেই কথা তো আজিলৈ ক্লাছটো ইমানেই থেংক ইউ